নমস্কাৰ। আজি মই পাঠ কৰিবলৈ লৈছোঁ দীপামণি শইকীয়াৰ এটি গল্প চন্দু। উপকূলৰ তিতা বালিয়েদি হাতত হাত ধৰি দুয়োটাই ঢৌবোৰৰ সমান্তৰালকৈ খোজ দি গৈ থাকিল। দূৰ দিগন্তত সৰি পৰো পৰো হৈ ওলমি আছিল সুমথিৰা ৰঙৰ বেলিটো। সিহঁতৰ দৃষ্টি নিবদ্ধ আছিল ৰঙেৰে মায়াময় হৈ পৰা হেলনীয়া আকাশৰ সেই অন্তিম বলয়ত। বাওঁফালে ৰৈ ৰৈ ভৰি চুই পাৰে পাৰে আঁতৰি গৈছিল সাগৰৰ উত্তাল ঢৌবোৰ। যাওঁ বুলি এবাৰো ইটোৱে সিটোক নোকোৱাকৈ নুসুধাকৈ সিহঁত দুটা মাথো আগুৱাই গৈ আছিল। অপশ্ৰিয়মান হৈ পিছফালে ক্ৰমশঃ অদৃশ্য হৈ আহিছিল এজাক মানুহৰ স্থিতি, শব্দ, হাই উৰুমিবোৰ। নীলোৎপল, তাই তাৰ হাতত ধৰি থাকি কৈছিল, আমাক বিচাৰি সকলোৱে হাহাকাৰ কৰিব, খং কৰিব ছাৰ মেডামহঁতে, ব'ল ঘূৰি যাওঁ। কিয় খং কৰিব? সকলোৱেতো জানে ইয়াৰ পৰা গৈ বিয়াত বহিবি তই। বিয়াৰ নিমন্ত্ৰণটো পাই গৈছে সকলোৱে। তই চিৰদিনৰ বাবে কাৰোবাৰ হৈ যাবিগৈ দেৱস্মিতা। তাৰ আগত যদি শেষবাৰৰ বাবে আমি অকণমান সময় একেলগে কটাওঁ, এখন জাহাজৰ বাবে অপেক্ষা নকৰাকৈ এটা বন্দৰত এখন্তেক ৰৈ সন্মুখৰ সাগৰখন একেলগে এবাৰ যদি বুকু জোৰাই চাওঁ, কাৰ কি ক্ষতি হয়? তোৰ কি ক্ষতি হয়? তইতো ব্যস্ত হৈ পৰিবি নিজৰ সংসাৰত, পত্নী, মা, বোৱাৰী আৰু কত কি হৈ। তোৰ অবিহনে কি কৰি কটাম মই? ভাবি চাইছ এবাৰো? কোনোবা ৰজাই আহি মোৰ বুকুৰ পৰা তোক এনেকৈ আজুৰি আঁতৰাই লৈ গুচি যাবলৈ ওলাইছে। কিদৰে প্ৰতিবাদ কৰোঁ মই এই নিষ্কিন দুহাতেৰে? তই গুচি যোৱাৰ পিছতো মই আকৌ আহিম দীঘালৈ। যেতিয়া নিজক ফাঁকি দিয়াৰ সকলো অজুহাত শেষ হৈ যাব, মই এই বন্দৰত আহি এবাৰ চিঞৰি চিঞৰি কান্দিমহি তোলৈ মনত পেলাই, আমাৰ সময়বোৰলৈ মনত পেলাই। দেৱস্মিতাৰ চকুৰ পৰা টোপা টোপে চকু পানীবোৰ বাগৰি তিতা বালিত পৰিছিলগৈ। নীলোৎপলে তাইৰ মুখলৈ এবাৰো চোৱা নাছিল। স্বগতোক্তিৰ দৰে মাথো কিবা কিবি কৈ গৈছিল সি। এটা নতুন জীৱনৰ আৰম্ভণিৰ বাবে দেৱস্মিতাৰ বাবেও সিহঁতৰ এই সম্পৰ্কটো শেষ কৰাটো বৰ দৰকাৰী আছিল। কিন্তু প্ৰতিবাৰেই শেষবাৰ বুলি তাই নীলোৎপলক কিমান বাৰ লগ ধৰিলে যোৱা এটা মাহত। কিয় এনে হয়? কিয় এনে হয় ভালপোৱাত? শেষবাৰৰ বাবে বিদায় বুলি কোৱাৰ পাছতো আকৌ এবাৰ কিয় জৰুৰী হৈ পৰে এই লগ পোৱাটো? বিশাল পৃথিৱীখনৰ ইমানবোৰ সমীকৰণৰ আগত কিমান তুচ্ছ হৈ পৰিল সিহঁতৰ বুকুৰ অনুভৱবোৰ। তাইৰ শুভাকাংক্ষী খুৰাক খুৰীয়েকহঁতে এজন সকলো ফালৰ পৰা উপযুক্ত ব্যক্তিৰ লগত তাইৰ বিয়া ঠিক কৰি পেলালে। কি বুলি মানা কৰে তাইক? তাইৰ বিধৱা মাকে তাইক বুজালে, তেওঁলোকতকৈ তোৰ বাবে হিত চিন্তা কৰা মানুহ এই দুনিয়াত কোনো আৰু নাই। এনে এজন মানুহ কপাল থাকিলেহে পায়। তাইক চাবলৈ দৰা আহিল, সপ্তাহ বাগৰিবলৈ নাপালেই ল'ৰাৰ বিয়াৰ বাবে সন্মতি থকা বুলি খবৰো আহিল। খবৰ পাই মাকৰ ভিতৰত এজনী নাচনী মানুহে যেন জাগি উঠিল। কেতিয়া দেখিছিল তাই মাকৰ খোজত এনে নাচনী উলাহ? উলাহত অধীৰ মানুহজনীয়ে সিদিনাৰ পৰাই জীয়েকৰ বিয়াৰ প্ৰস্তুতিত প্ৰাণ ঢালি দিলে। দেউতাক নোহোৱা হতভগা ছোৱালী বুলি মামাকহঁতেও মাকৰ কামত উজান দিলে। মাকৰ আগত কওঁ বুলিও তাই এবাৰো কৈ উঠিব নোৱাৰিলে তাইৰ বুকুৰ মাজত হাহাকাৰ কৰি উঠা সেই অসহায় অনুভৱখিনিৰ কথা। নীলোৎপল আৰু তাইৰ কথা, সিহঁতৰ সুকোমল সপোনবোৰৰ কথা। এখন কৰ্কশ বাস্তৱ পৃথিৱীৰ হাতত পৰি হঠাৎ নীলোৎপলৰ হতে তাই দেখা সপোনবোৰ অবান্তৰ হৈ পৰিলহি। এয়াতো পুতলা সপোন। জীৱনৰ আন সঁচা সমীকৰণৰ আগত ইয়াৰ অস্তিত্বইনো কি?
নিৰুৎপল আৰু তাইৰ সহপাঠী পঢ়া শেষ হোৱাই নাই সিহঁতৰ। তেনেস্থলত কি বুলি তাই নিৰুৎপলৰ কথা মাকৰ আগত উলিয়ায়? জীৱন কি ধেমালি? কোনো পুতলা খেল? জীৱনসংগী মানে যি দিব পাৰে নিৰাপত্তাৰ অকণ আশ্বাস। খোজত খোজ দিওঁতে বাগৰি নপৰাকৈ হাত পাতি ধৰিম বুলি কোনোবাই দিয়া এষাৰ সাহসী মাত। মাকে অহৰহ স্বগতোক্তিৰ দৰে কৈ থাকিল কথাবোৰ। দেউতাক গুচি যোৱাৰ পাছত তাইক লৈ মাকৰ চিন্তাবোৰ বৰকৈ বাঢ়িছিল। জীয়াই থাকোঁতে জীয়েকজনীক এজন ভাল মানুহৰ হাতত গতাই থৈ যোৱাৰ এক উকমুখনিত অহৰহ ছটফটাইছিল মানুহজনীয়ে। দেউতাক ঢুকোৱাৰ পাছত তাইৰ ভৱিষ্যতটোক লৈ এক প্ৰকাৰ নিৰাপত্তাহীনতাত ভুগিছিল মাকে। উৎসৱমুখৰ এখন ঘৰৰ উচ্ছলতাক পিছলৈ থৈ দেৱস্মিতা সেইবাৰ হোষ্টেললৈ বুলি ঘূৰি আহিছিল। সন্মুখত আহি আছিল সিহঁতৰ স্নাতকোত্তৰ অন্তিম পৰীক্ষাটো। তাৰো আগতে সিহঁতক লৈ যোৱা হ'ব কলকাতালৈ এটা শৈক্ষিক ভ্ৰমণত। বুকুত ভিতৰত ডেউকা ভাগি তেজত তুমুৰলি হৈ পৰি ৰৈছিল তাইৰ হৃদয়ৰ বন কেতেকীজনী। তাইৰ বিয়াৰ খবৰ পাই উৰুলিকৃত হৈ পৰা লগৰ ক্লাছমেটবিলাকৰ মাজত তাই দেখা পাই আছিল নিলোৎপলৰ কৰুণ হৈ পৰা সেমেকা চকুযোৰ। কি ভয়ংকৰ মিছা মাতিছিল তাই তাৰ আগত। নিলোৎপলে তাইক সুধিছিল সিদিনা, মাহঁতৰ কথা পেলাব নোৱাৰি তই নিশ্চয় বিয়াত বহিবলৈ ওলাইছ। তাই তাৰ মুখৰ মাত কাহিনী তপৰাই উত্তৰ দিছিল, এয়া মোৰ নিজৰ সিদ্ধান্ত নিলোৎপল, মাহঁতক জগৰীয়া নকৰিবি। আমাৰ পঢ়া শেষ হোৱাই নাই এতিয়াও। তাৰপিছত কিমান দিন লাগি যাব তোক এটা সংস্থাপন বিচাৰি ল'বলৈ। সিমান দিনলৈ আমাৰ ৰিলেশ্যনটোক এটা বোজাৰ দৰে কঢ়িয়াব লাগিব আমি দুয়োটাই। আমাৰ ভালপোৱাৰ সেয়াও হ'ব এক কৰুণ পৰিণতিয়েই। তাতোতকৈ মই আঁতৰি গ'লে তই নিজৰ মতে নিজৰ ভাল লগা জোখাৰে চাকৰি এটালৈ ৰ'ব পাৰিবি। তাই তাক বুজোৱাৰ নামত দৰাচলতে নিজক নিচুকাইছিল। কম কথাৰ ল'ৰা আছিল নিলোৎপল। তাৰ মুখত ওলমি আছিল বিদ্ৰূপৰ এটা তীক্ষ্ণ হাঁহি। 5টা বছৰ সিহঁতে ইটোৱে সিটোক সহপাঠী আৰু সুহৃদ হিচাপে বৰ কাষৰ পৰা পাইছিল। সিহঁত প্ৰেমিক প্ৰেমিকা মাথো নাছিল, সিহঁত আছিল ইটোৰ সিটো শ্ৰেষ্ঠতম বন্ধু। তাই তাক বুজাওঁ বুলি অনৰ্গল কৈ গৈছিল কথাবোৰ, কিন্তু সিটো আছিল তাইৰ সুহৃদ, তাইৰ বুকুৰ প্ৰতিটো স্পন্দনৰ সৈতে সুপৰিচিত পুৰুষ। নিলোৎপলে জানিছিল সকলো সামৰি সকলো পাহৰি তাইক বিয়াৰ বাবে সিয়েই প্ৰস্তুত কৰোৱাব লাগিব। সি দেৱস্মিতাক বাইকত বহুৱাই এনেই চহৰৰ পৰা বহু দূৰলৈ লৈ গৈছিল সেইদিনা, যেতিয়া জনাকীৰ্ণ চহৰখন পিছফালে বহু দূৰত নেদেখা হৈ পৰিছিল। এখন বৈ থকা শীৰ্ণ নদীৰ পাৰত শিল এটাত সিহঁত দুটা বহি লৈছিল। তই যলৈকে নাযাৱ, যাৰ লগতে নাথাক, মই তোৰ লগ নেৰো দে, তই ভয় নকৰিবি, নিলোৎপলে তাইৰ দুহাতত ধৰি কৈছিল। নিয়মমতে তইতো মোক বিয়াত বহিবলৈ বাধা দিব লাগিছিল, কিন্তু তই দেখোন মোৰ বিয়াত সুখীহে হৈছ। মোৰ সন্দেহ তই চাগে মোক ভাল পোৱা নাছিলিয়ে, নামাতিবি মোক যা। তাই নিলোৎপলৰ কাষৰ পৰা উঠি গৈ অলপ দূৰৈৰ শিল এটাত বহিছিলগৈ। সি তাইৰ অভিযোগত হাঁহি হাঁহি কৈছিল, মোৰ কপালেই বেয়া, লগ পাবৰ দিনৰ পৰা তই মোক লগোৱা খটুৱালি, আৰু যেতিয়া নিজে সেৱা কৰাৰ পাল পৰিল তেতিয়া বেলেগ মানুহ বিচাৰি ল'লি। এইটো নোট লিখি দে, এইটো প্ৰেক্টিকেল আঁকি দে, হে ভগৱান, এই চবৰ পৰাতো ৰক্ষা পাম, আৰু বিনিময়ত আজিলৈকে এটা কিছ কৰিবলৈ নিদিলি। এয়া অমানসিক অত্যাচাৰ দেৱস্মিতা। তাৰ কথা শুনি দেৱস্মিতাই নিলোৎপলক 2 হাতেৰে ভুকুৱাইছিল। তাই হাঁহি হাঁহি তাৰ ওপৰতে বাগৰি পৰিছিল। সন্ধিয়াৰ কোমল ধূসৰ আচ্ছাদনে ক্ৰমান্বয়ে মেৰিয়াই আহিছিল দুয়োটাক। সেই আন্ধাৰত সিহঁতে বৰ সন্তৰ্পণে ইটোৱে সিটোৰ সন্মুখত চকু পানীবোৰ লুকুৱাই হিয়া জোৰাই হাঁহিবলৈ জীৱনত প্ৰথমবাৰলৈ আখৰা কৰিছিল।
কেতিয়াবা এনে লাগে মানুহে হয়তো একেটা জীৱনতে দুটা পৃথক জীৱন জীয়ে। সৰল শৈশৱৰ ভুল ভ্ৰান্তিৰে ভৰা এটা জীৱন আৰু জ্ঞান, প্ৰজ্ঞা আৰু চেতনাৰে বিধৌত হোৱাৰ পাছৰ আন এটা জীৱন। দেৱস্মিতাৰো বহু সময়ত এনে লাগে, সেই যে তাই বিয়া হৈ অসমৰ বাহিৰলৈ গুচি আহিছিল প্ৰায় অচিনাকি মানুহজনৰ লগত। কিমান চেনেহেৰে তাইক সেই মানুহজনে জীৱনৰ পাঠবোৰ হাতত ধৰি শিকাইছিল। বিয়াৰ আগৰলৈকে তাইতো চিনিছিল মাথো গাঁও আৰু পথাৰবোৰ, নদী আৰু অৰণ্যবোৰ। পাঁচোটাকৈ বছৰ চহৰৰ হোষ্টেলত থকাৰ পিছতো তাইৰ কোনোদিনা আপোন লগা নাছিল গুৱাহাটীৰ বাট পথবোৰ। জোনাকী পৰুৱা নথকা চহৰখনত তাই একাত্ম হয় কেনেকৈ? কিন্তু লাহে লাহে তাইৰ দুচকুত তৰাৰ তিৰবিৰ হৈ নীলোৎপলৰ প্ৰেম আহিছিল আৰু ক্ৰমশঃ তাই পাহৰি গৈছিল জোনাকীৰ অনুপস্থিতিৰ দুখ। তাই বিয়া হৈ অহাৰ 18টা বছৰ পাৰ হৈ গ'ল। দুটি সন্তান, পতিৰ স্নেহ ভৰা সান্নিধ্যত তাই পাহৰি পেলাইছিল সময় নামৰ নিৰৱধি নদীখনৰ কথা। তথাপিও তাই কেতিয়াবা অকলশৰীয়া পৰত উলটি সেই দিনবোৰলৈ চাইছিল, য'ত তাই এৰি আহিছিল অনাড়ম্বৰ হ'লেও জীৱনৰ এছোৱা মায়াবী সময়। তাইৰ জীৱনলৈ গিৰিছ আহিছিল ভগৱানৰ এক ৰূপ লৈ। দেৱস্মিতাৰ বিয়াৰ 4 বছৰ হোৱালৈ মাক কেঞ্চাৰত ঢুকাইছিল। শেষৰ 6টা মাহ যেন মাকৰ শৰীৰ যন্ত্ৰণাৰ এটি ফোঁৱাৰাহে হৈ পৰিছিল। চিকিৎসকৰ হাতত কৰিবলৈ আৰু একো বাকী নাছিলগৈ। গিৰিছে সকলো উদ্যম নিজেই লৈ শাহুৱেকক হস্পিটেলৰ পৰা নিজৰ ঘৰলৈ লৈ আনিছিল। দেউতাক গুচি যোৱাৰ ইমানবোৰ বছৰৰ পিছত যি জোঁৱাই নাতিৰ সান্নিধ্যত পুনৰ জীৱনমুখী হৈ পৰা মানুহজনী ইমান সোনকালে যাবলৈ ওলাব সেয়া নাজানিছিল দেৱস্মিতাই। কিন্তু মাক গুচি গৈছিল কৰ্কট নামৰ এক দুৰাৰোগ্যত পৰি। যাতনাত শৰবিদ্ধ হৈ পৰা মাকৰ মুখত তথাপিও লাগি আছিল এটি প্ৰশান্তিৰ ছাপ। নিজৰ একমাত্ৰ সন্তান জীয়ৰীক এই পৃথিৱীত অকলশৰে এৰি তেওঁ যাবলৈ ওলোৱা নাছিল, বৰঞ্চ তাইৰ মূৰৰ ওপৰত তেওঁ ৰাখি গৈছিল মানুহৰ সকলো মূল্যবোধেৰে পুষ্ট এজন পুৰুষৰ নিৰাপত্তাৰ দুহাত। সেই সুখবোধেৰে মৃত্যুৰ সময়ত মাক আছিল এক সুখী মানুহ। দেৱস্মিতাই দেখি থাকিল কিদৰে ইটোৰ পিছত সিটো দয়াৰে তাইৰ জীৱনত গিৰিছ মানুহৰ পৰা ভগৱানৰ শাৰীলৈ উঠি গৈ থাকিল। মাথো মাকৰে নহয়, নিসন্তান তাইৰ খুৰাক খুৰীয়েকহঁতৰো নিৰন্তৰ খা খবৰ ৰাখি থাকিল গিৰিছে। বাৰ্ধক্যই এছাৰি এছাৰি দুৰ্বল কৰি পেলোৱা সেই মানুহবোৰৰ বাবে গিৰিছৰ এষাৰ মাত হৈ পৰিছিল অমৃতস্বৰূপ। পত্নী হিচাপে দেৱস্মিতাৰ প্ৰতি গিৰিছৰ কৰ্তব্যত সামান্যতম সুৰুঙাও নাছিল, বৰঞ্চ তাই মানুহৰ মুখত গিৰিছৰ প্ৰশংসাত পঞ্চমুখ কথা বতৰাবোৰ শুনি শুনি এক তৃপ্তি আৰু আনন্দত নিমজ্জিত হৈ পাৰ কৰি গৈছিল নিজৰ দিনবোৰ। দেৱস্মিতাই কেতিয়াবা জাতিস্মৰৰ দৰে মনত পেলাইছিল পুৰণি দিনবোৰক। দুখ দাৰিদ্ৰ্যত তিতি থকা বৰ অনিশ্চয়তাৰ দিন আছিল সেইবোৰ। বুকুত পোহৰ বুলিবলৈ আছিল বেৰৰ জলঙাৰে সৰকি অহা জোনৰ চেগা চুৰুকা পোহৰ কণ। তাই মনত পেলাবলৈ চেষ্টা কৰিছিল কি সপোন দেখিছিল বাৰু তাই নিজৰ জীৱনটোক লৈ। স্পষ্টকৈ মনত পৰা নাছিল দেৱস্মিতাৰ। হয়তো মাকৰ দৰে স্কুলত এটা চাকৰি, হিচাপ নিকাচেৰে জোৰা মাৰি চলি যাব পৰা এটা অনাড়ম্বৰ জীৱন। গিৰিছে তাইক দিয়া প্ৰাচুৰ্যৰ আগত বৰ নিঃকিন হৈ পৰিছিল তাইৰ সপোনবোৰ। তাইৰ হাতত তেনে কোনো বৰ অৰ্হতাও নাছিল যে তাই তাতকৈ কিবা এটা কৰাৰ কথা ভাবিব পাৰিব। গিৰিছৰ নিজৰ ইণ্ডাষ্ট্ৰীত প্ৰায় 100ৰো ওপৰ কৰ্মচাৰী। সেই মানুহবোৰৰ প্ৰতিজনকে দিয়া দৰমহা তাই কিজানি উপাৰ্জন কৰিব পৰা আয়তকৈ বহু বেছি। গিৰিছে প্ৰায়ে কৈছিল, মোৰ যি আছে তাৰ তুমিহে আচল মালিকনী, গতিকে নিজে জীৱনত একো কৰিব নোৱাৰাৰ ক্ষোভ নাৰাখিবা দেৱস্মিতা। তাই গিৰিছৰ কথাত পতিয়ন গৈছিল। ক্ষোভৰ জীৱন জীয়াৰ পক্ষপাতী তাই নিজেও নাছিল কোনোদিন, গতিকেই তাই কিছুমান কথা ভাবিবলৈ বাদ দিছিল।
তাই ব্যস্ত হৈ পৰিছিল সন্তান দুটাক ডাঙৰ দীঘল কৰাত। গিৰিছে তাইক দিয়া ঘৰখন সৰ্বাতো প্ৰকাৰে সজাই তোলাত। চাওঁতে চাওঁতে ল'ৰা দুটা ডাঙৰ হৈ আহিছিল। ডাঙৰটোৱে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত এৰ'নটিক বেচেলৰ কৰ্চ এটা কৰিবলৈ বুলি আমেৰিকালৈ গুচি গৈছিলগৈ। সৰুৰে পৰা বিমানৰ পাইলট হোৱাৰ সপোন দেখিছিল সি। আকাশমুখী হ'ব খোজা ল'ৰাটোক গিৰিছ বা দেৱস্মিতাই বাধা দিব খোজা নাছিল। সৰুটোৰ ল'ৰাৰ আকৌ বেছিকৈ ৰাপ আছিল স্পৰ্টছতহে। গতিকে বেছিভাগ সময় সিও ঘৰৰ পৰা বাহিৰতে আছিল। থাকি গৈছিল ঘৰখনত এসোপা লগোৱালিগিৰিৰ মাজত তাই অকলে। গিৰিছ তাইৰ চৌপাশে সদায় আছিল, কিন্তু দেৱস্মিতাৰ কাষত নাছিল কোনোদিন। শূন্যতাত হাত মেলিলেই গিৰিছে পঠিয়াই দিব তাইৰ বাবে ভৰপূৰ বতাহ, কিন্তু তেওঁ নিজে বতাহ হৈ তাইৰ বুকুলৈ পোৱা নাছিল কোনোদিন। সকলো দিয়াৰ পিছতো কি দিয়া নাছিল গিৰিছে দেৱস্মিতাক, যে এক ৰিক্ততাই তাইক ক্ৰমশঃ সময়ৰ লগে লগে বিমূৰ কৰি আহিছিল। নাভাবোঁ বুলি চন্দুকত ভৰাই থৈছিল তাই বহুবোৰ কথা। এৰা ৰূপকথাৰ চন্দুকে আছিলতো সেয়া। চন্দুকত আবদ্ধ কৰি ৰাখিছিল দেৱস্মিতাই এখিনি সময়, এমুঠি জোনাকী আৰু এমাদিমা অবুজ এজাক সপোনক। নিজান আবেলিবোৰত নাইবা কেতিয়াবা নিসংগ নিশাবোৰত তাই শুনা পাইছিল চন্দুকৰ ভিতৰত ছটফটাই থকা সিহঁতজাকৰ কোলাহলক। তাই নুশুনিও শুনিছিল সেই আবদ্ধ আবাহনক। তেনে একোটা পুৱা সাৰ পায়ে দেৱস্মিতাই এজোপা ফুল ৰোৱাৰ কথা ভাঙিছিল। নিজ হাতেৰে ৰুই এপাহ ফুল ফুলোৱাৰ এক তাৰণা অনুভৱ কৰিছিল বুকুত। কিন্তু তেনে সময়তে হয়তো গিৰিছে কাৰোবাৰ হাতত তাইলৈ পঠিয়াই দিছিল ফুলৰ একোটা থোপা। নিয়ৰ সিক্ত যেন লগা ফুলৰ পাহিবোৰে তাইৰ মনটোক আৱৰি ধৰিছিল। তাই পাহৰি গৈছিল নিজ হাতেৰে ৰুই ফুলাম বুলি ভবা গোলাপজোপাৰ কথা। তাই আনকি পাহৰি গৈছিল নিয়ৰেৰে তিতি থকা বুলি যি ফুলৰ পাপৰিক তাই বুকুত লগাই থলে সিহঁত আছিল বিচ্ছিন্ন ডালত লাগি ৰোৱা কিছুমান যাতনাৰ ৰক্তাক্ত ৰংহে। কালিলৈ পুৱা সিহঁতে তাইলৈ চাই সতেজ হাঁহি নামাৰে। সিহঁত মৃত অৰ্জীৱ। একাকিত্বৰ সেই নিৰ্মুক্ত ক্ষণতে দেৱস্মিতালৈ আহিছিল এটা অনাকাংক্ষিত মেইল। প্ৰেৰকৰ নামটো পঢ়ি তাই বিব্ৰত হৈ পৰিছিল। নীলোৎপল। সি বেছি কথা লিখা নাছিল, মাথো লিখিছিল, মই তোৰ চহৰত 2 সপ্তাহৰ বাবে অফিচৰ কামত। পাৰিলে এবাৰ মোক লগ কৰ প্লিজ। সি লগত তাৰ ফোন নাম্বাৰটো লিখি পঠিয়াইছিল। ক'ৰ পৰা গোটালে সি তাইৰ খবৰ? যোৱা 18টা বছৰত সিহঁতে কোনোৱে কাৰোৰে খতিয়ান ৰখা নাছিলে বাৰু। তাই তথাপিও লগৰে কাৰোবাৰ মুখত নীলোৎপলৰ বিয়াৰ খবৰ পাইছিল। সেয়াও আছিল হয়তো 10 বছৰৰ আগৰ কথা। তাইৰ দৰে তাৰো কিজানি এতিয়া পৰিপূৰ্ণ জীৱন। তেনেহ'লে ইমানবোৰ বছৰৰ পিছত হঠাৎ কিয় তাইক লগ পাবলৈ মন কৰি উঠিল নীলোৎপলে? তাইৰ দৰে তাৰো কি থাকি গৈছিল এটা আবদ্ধ চন্দুক, যাক এবাৰ খুলি চাবলৈ লওঁতে দেৱস্মিতা ওলাই পৰিল সময়ৰ ভাজৰ মাজত বৰ অকপতে। নীলোৎপলৰ ফোন নাম্বাৰটো দেৱস্মিতাই নিজৰ মোবাইলত টুকি লৈছিল। তাই আকৌ এবাৰ ফোনৰ সিটো মূৰত তাৰ মাত শুনিব তাৰ সেই চিনাকি নিশ্বাস। তেনে সাহসী মানুহ নাছিল দেৱস্মিতা। তাই জানিছিল সেই নম্বৰত তাই কোনোদিনেই ফোন নলগায়। কিন্তু তথাপিও লগতে থাককচোন বুলিয়ে তাই মেইলটোৰ পৰা লিখি লৈছিল নীলোৎপলৰ নম্বৰটো। ক'ৰবাত কিজানি চন্দুকত শুই থকা জোনাকীজাকে উমান পাই গৈছিল এটি সামান্য ছিদ্ৰৰ কথা। উচ্ছল হৈ পৰিছিল আবদ্ধ সময় আৰু ইমান দিনে গুম মাৰি পৰি থকা সপোনবোৰো। কি বিচাৰিছিল সিহঁতবোৰে তাই বুজি পোৱা নাছিল। এক নুবুজা তাৰণাত তাই বাৰে বাৰে কেলেণ্ডাৰত চকু দিছিল। দেৱস্মিতাই দেখি আছিল নীলোৎপল অসমলৈ উভতি যোৱাৰ দিন কাষ চাপি আহিছে। সি তাইৰ চহৰত
আৰু মাথো দুদিনহে আছিল। এটা তীব্ৰ দুখবোধত ছটফটাই তাই এই দিনকেইটা পাৰ কৰি গৈছিল। হয়তো শেষবাৰৰ বাবে তাই নীলোৎপলক এবাৰ দেখা পোৱাৰ সেয়াই আছিল শেষ সুযোগ। একো কথাই নাপাতক লাগিলে সিহঁতে, কিন্তু এবাৰ মাথো তাক ওচৰৰ পৰা দেখাৰ ইচ্ছা ক্ৰমশঃ তীব্ৰতৰ হৈ পৰিছিল দেৱস্মিতাৰ। গিৰিশ, মোৰ কলেজৰ ক্লাছমেট এজন ইয়ালৈ দুদিনমানৰ বাবে আহিছে। আপুনি যদি বেয়া নাপায় এবাৰ তেওঁক লগ কৰিবলৈ মন আছিল। পুৰণি বন্ধু, অত বছৰৰ মূৰত লগ পালে মোৰ ভাল লাগিল হয়। দেৱস্মিতাই বৰ সাৱধানেৰে ৰাতিৰ খোৱাৰ মেজত গিৰিয়েকৰ আগত কথাষাৰ উলিয়াইছিল। গিৰিশটো আছিল গিৰিশ। তাইৰ মুখৰ কথা মুখতে কাঢ়ি লৈ তেওঁ কৈ উঠিছিল, অফক'ৰ্ছ লগ কৰি আহা দেৱস্মিতা। ইয়াৰ বাবে মোৰ পাৰ্মিশ্যন লাগে নেকি? পুৰণি বন্ধু, হয়তো মোতকৈও বেছি অধিকাৰ তোমাৰ ওপৰত তোমাৰ বন্ধুৰ। লগ ধৰাই কিয়, ঘৰলৈ ডিনাৰত মাতা তেওঁক, আমিও চিনাকি হওঁ। উচ্ছল হাঁহিৰে কথাকেইটা কৈ শুবলৈ বুলি উঠি গৈছিল গিৰিশ, পত্নী দেৱস্মিতাক নিৰ্বাক কৰি খোৱাৰ মেজতে তেনেকৈ এৰি থৈ। অৱশেষত দেৱস্মিতাই তাই আহিব বুলি মেছেজ কৰি নীলোৎপলক জনাইছিল। মেছেজতে সিও এড্ৰেছ লিখি পঠিয়াইছিল তাইলৈ। গিৰিশে বন্দোবস্ত কৰিছিল, যাওঁতে দেৱস্মিতা অকলে যাওক, আহোঁতে তেওঁ অফিচৰ পৰা অহাৰ বাটত লগত লৈ উভতিব একেলগে। সহপাঠী আছিল সি। দিনৰ দিনটো সিহঁত দুটাই একেলগেই পাৰ কৰিছিল বছৰ বছৰ ধৰি। কোনোদিনাই তাক লগ ধৰিবলৈ বুলি দেৱস্মিতাক কোনো আয়োজনৰ প্ৰয়োজন হোৱা নাছিল। সিহঁত আছিল ইটো সিটোৰ বাবে দুটা স্বতঃস্ফূৰ্ত মানুহ। সেয়া আছিল 18 বছৰৰ আগৰ কথা। সময়ে কোঁহ পাতি কথাবোৰ সলনি কৰি পেলাইছিল হয়তো। তাইৰ মুখত আছিল বয়সৰ নিৰ্দয় চিনবোৰ। সেইবোৰ যেন আছিল সময়ৰ নিৰ্মম শান। তাইৰ দীঘল চুলিকোছা এতিয়াও পিছে একেদৰেই আছিল। ডাঠ ক'লা দীঘল চুলিকোছা তাই ওপৰলৈ কৰি মেৰিয়াই বান্ধি লৈছিল, কাৰণ তাইৰ মনত আছিল তাই চুলি খুলি ৰাখিলে বৰ ধুনীয়া দেখিছিল নীলোৎপলে। হয়তো তাই দেখুৱাব খুজিছিল তাক, তাৰ ভাল লগা বেয়া লগাবোৰ তাইৰ আজি আৰু একো মনত নাই। কিয় মনত ৰাখিব তাই অতদিনে? বিয়া হৈ গুচি অহাৰ পিছত ইমানবোৰ বছৰ সিটো এবাৰো খবৰ এটা নকৰিলে। কেনে থাকিল তাই? সেয়াই আছিল কাৰণ, নে তাই তাৰ দুচকুত আকৌ এবাৰ চাব খুজিছিল সেই সন্মোহন? বিচাৰিছিল দেৱস্মিতাই নীলোৎপলে আকৌ এবাৰ তাইক কৈ উঠক, দেৱু, চুলি খুলি ৰাখিবি, খোলা চুলিত বৰ ধুনীয়া দেখি তোক। তাইৰ হৃদয়ৰ ভিতৰখন যেন এক যুদ্ধক্ষেত্ৰহে হৈ পৰিছিল। তাই নিজেই বুজি পোৱা নাছিল কি বিচাৰিছিল তাই নিজৰ মাজত। এখন হালধীয়া শাৰী পিন্ধি এসময়ত তাই নীলোৎপলে দিয়া এড্ৰেছ অভিমুখী গাড়ীত বহিছিলগৈ। তাই গৈ হোটেলৰ চৌহদত সোমোৱালৈ বাহিৰতে থিয় হৈ ৰৈ আছিল নীলোৎপল। নিৰ্ধাৰিত সময়তকৈ প্ৰায় আধা ঘণ্টা দেৰিকৈ হোটেল পাইছিলগৈ তাই। তাইক গাড়ীৰ পৰা নমা দেখি সি এটা উচ্ছল হাঁহি মুখত লৈ তাইৰ ফালে আগুৱাই আহিছিল। তাই দূৰৰ পৰাই দেখিছিল প্ৰায় একে আছে সি, কপালত অলপ চুলি কমিছে হয়তো। তাই নিজৰ কথা ভাবি এক প্ৰকাৰ সংকুচিত হৈ পৰিছিল। তাইক দেখি কি বা ভাবিছে নীলোৎপলে? হেই দেৱু, দুহাত প্ৰসাৰিত কৰি সেউজীয়া বননিৰ দলিচাৰে নীলোৎপল তাইৰ ফালে আগুৱাই আহিছিল। দেৱস্মিতাই স্পষ্ট অনুভৱ কৰিলে তাইৰ বুকুৰ মাজত শুই থকা পখিলাজাকে জাকি মাৰি উৰিবলৈ ধৰিছে। দেৱু বুলি কিমান দিনৰ মূৰত নীলোৎপলে মাতিলে তাইক। সেই নামেৰেতো তাইক কেৱল সিয়ে মাতিছিল। তাইৰ কাষ পোৱালৈ নীলোৎপলে পিছে স্বতঃস্ফূৰ্তভাৱে দুহাত নিজলৈ সামৰি পেলালে। সি দেৱস্মিতাক দেখি মাথো কৈ উঠিল, তই শাৰী পিন্ধিবলৈ শিকি গলি দেৱু? এনে গহীন গম্ভীৰ ৰূপতো হঠাৎ ক'ৰবাত লগ পোৱা হ'লে মইতো তোক চিনিয়ে নাপালোঁ হয়। তহঁত ছোৱালীবোৰ কেনেকৈ ইমান চিনিব নোৱাৰাকৈ সলনি হৈ যাওঁ ভাই? সি কৈ গ'ল আৰু বহু কিবা কিবি। দেৱস্মিতাই মাথো শুনি থাকিল তাৰ সেই আজন্ম চিনাকি মাত
আৰু বুকুৰ ভিতৰত পাখি ছিগি বাগৰি পৰা পখিলা জকৰ নিৰ্বাক নিনাদ। হোটেলৰ লাউঞ্জতে গৈ বহো ব'ল, একাপ একাপ কফি খাওঁ আৰু কথাও পাতোঁ। তাই একো নকৈ তাৰ পিছে পিছে খোজ দি মাথো আগুৱাই গ'ল। দুকাপ কফি হাতত লৈ এসময়ত সিহঁত দুয়োটাই লঞ্চৰ কফি টেবুলত মুখামুখি হৈ বহিলহি। তই প্ৰায় একে আছ নীলোৎপল, ক আৰু খবৰ। তই ক'ত কি কৰ একোৱে গম নাপাওঁ। আৰু ফেমিলি লগত অহা নাই নেকি? কি খবৰ কম ক। আছোঁ দে, বিয়া বাৰু হ'ল, ল'ৰা এটা, এইবাৰ ক্লাছ 5ত পঢ়ি আছে। ৱাইফ কলেজত জব কৰে, লেকচাৰাৰ। কিন্তু মইতো এইবোৰ কথা পাতিবলৈ তোক মতা নাই। আমি আমাৰ কথা নাপাতো কিয়? আমাৰ সময়বোৰৰ কথা, সেই যে আমি দীঘাৰ সাগৰৰ উপকূলত সকলো পাহৰি খোজকাঢ়ি গৈ আছিলোঁ লক্ষ্যহীনভাৱে। আমাক বিচাৰি যে ছাৰ মেডামহঁতৰ হাহাকাৰ লাগি গৈছিল। আহ, কি সময় আছিল সেয়া। সেইবাৰে শেষবাৰ তোক ভালকৈ লগ পোৱা। তই তাৰ পাছত আকৌ কেতিয়াও দীঘালৈ নগ'লি নীলোৎপল? তই যোৱাৰ কথা আছিল, নিজক সুখী দেখুৱাৰ সকলো অজুহাত শেষ হৈ যোৱাৰ পিছত। বৰ কষ্টকৰ আছিল দেবু। তই এনেকৈ এৰি গুচি গ'লি মোক, যাওঁ বুলিয়েই গুচি গ'লিগৈ। বহি থকা চকীখনতে হেলান দি বৰ গধুৰ মাতেৰে নীলোৎপলে কৈ গ'ল। নিজৰ ইগৰ বাবে মোৰ কষ্টৰ কথা তোৰ আগত ক'বও নোৱাৰিলোঁ। তোকতো মই মোৰ আটাইতকৈ আপোন বুলি জানিছিলোঁ। তোৰ অনুপস্থিতিত মই মৰি যোৱা এজন মানুহক বিচাৰি হাহাকাৰ কৰাৰ দৰে চটপটাইছিলোঁ দেবু। তই মোক এবাৰো কোৱা নাছিলি নীলোৎপল, তই ৰৈ দে 1 বা 2 বছৰ মোৰ বাবে। তই যদি কলি হয় এবাৰো তোৰ বিয়াত তোৰ সন্মতি নাই, এয়া তোৰ ওপৰত আছিল মা খুৰাহঁতৰ জবৰদস্তি, তইতো ফাঁকি দিছিলি মোক। মই নিৰুপায় আছিলোঁ নীলোৎপল, তই কি বুজা নাছিলি? আৰু তই জনা নাছিলি মোৰ ইগক। সিহঁতৰ কথাবোৰে সময়ৰ আঁত হেৰুৱাইছিল। সিহঁতে এয়াও বুজি পোৱা নাছিল যি সময়ক লৈ সিহঁত দুয়োটাই উখনা-উখনি কৰি আছিল, সেই সময় কোন কাহানি বাই সিহঁতৰ হাতৰ মুঠিৰ পৰা সৰকি গুচি গৈছিল কালৰ পাৰহীন সমুদ্ৰলৈ। নীলোৎপলৰ চেতনালৈ যেনিবা সেই কথা ঘূৰি আহিছিল অৱশেষত। সি বিষণ্ণ হৈ কৈ উঠিছিল, এতিয়া সেইবোৰ কথাক লৈ লাগি থাকি কি লাভ? তই তোৰ জীৱনত সুখী। তোৰ পতিয়ে তোক বন্দীশালত সুমুৱাই নথৈ এইকণ স্বাধীনতা দিছে যে তই মোৰ লগত আহি এইখিনি সময় পাৰ কৰিব পাৰিছ। মই তোৰ বাবে সুখী দেবু। তেতিয়ালৈ দেৱস্মিতাৰ চকুত দুটোপাল চকুলো ওলমি ৰৈছিলহি। নীলোৎপলটো সেই আগৰ ডেকা ল'ৰাটো নাছিল যে দেৱস্মিতাৰ চকুত চকুলো দেখি সি তাইক বুকুৰ মাজলৈ চপাই ল'ব। বৰঞ্চ সিহঁত আছিল কাৰোবাৰ পিতৃ-মাতৃ, কাৰোবাৰ পতি আৰু পত্নী। সেই সাকো পাৰ হোৱা যায়নে এই এটিপদৰ সান্নিধ্যৰ বাবে? দেৱস্মিতাৰ চকুত বৈ অহা চকুলো দেখি নীলোৎপলে তাইৰ ফালে শুভ্ৰ এখন ৰুমাল আগবঢ়াই দিছিল। দেৱস্মিতা একাথৰে চাই আছিল ৰুমালখনৰ বুকুৰ বগা শূন্যতাখিনিলৈ। চাই আছিল সিহঁতে সময়ৰ হাতত এৰি অহা এহাল উচ্ছল কলেজীয়া প্ৰেমিক প্ৰেমিকালৈ, যাক দেখি এনে লাগিছিল সিহঁত যেন আমৃত্যু একেলগে জীয়াম বুলিয়ে এদিন এই পৃথিৱীত উপজিছিল, যাৰ বাবে জীৱন আছিল চৰাইৰ ঠোঁটৰ ৰঙীন এটি গান। সৰি থকা বৰষুণবোৰ আছিল আকাশে পৃথিৱীক চুই থকাৰ নিষ্পাপ হাবিয়াস। এতিয়া সিহঁত জীৱনৰে ক্লান্ত দুজন ভিন্ন মানুহ, যি মাজত এছোৱা ৰুদ্ধ সময়লৈ মুখামুখি হৈ বহি আছে। দেৱস্মিতাই কওঁ বুলিও ক'ব নোৱাৰিলে নীলোৎপলক। অতবোৰ বছৰে নামি অহা কজলা গধূলিবোৰত কিমানবাৰ সি তাইৰ দুচকুত চকুলো হৈ উপচি পৰিছিল। নীলোৎপলৰো কোৱা নহ'ল দেৱস্মিতাক এবাৰো তাৰ বুকুত তাইৰ অনুপস্থিতিত আজিও কিদৰে শূন্যতাত ভাগি ছিগি যায় বিষণ্ণ আকাশৰ জোন।
নোকোৱাখিনিক বুকুত লৈ সিহঁত বহি থাকিল তেনেকৈয়ে। ইতিমধ্যে গিৰিছ আহি পোৱাৰ সময় হৈ আহিছিল। মনত পৰি দেৱস্মিতাই হাতৰ তলুৱাৰে তাইৰ দুচকুৰ পানী মচি ল'লে। আন বহুবোৰ দিনৰ দৰে আজিও তাইৰ লগত ৰুমাল আনিবলৈ পাহৰিছে। তাইৰ হত নগ'ল চকুৰ পানীৰে নীলোৎপলৰ সোঁত বগা ৰুমালখন তিয়াই নষ্ট কৰি পেলাবলৈ। গিৰিছ তাইক নিবলৈ পাবহিয়ে। তাইৰ চকুৰ কোণত যদি তেতিয়াও থাকি যায় চকুলোৰ দাগ, সেয়া গিৰিছৰ পৰা ৰুমাল এখন খুজিও ঘৰলৈ উভতাৰ পথত মচি ল'ব পাৰিব দেৱস্মিতাই। ধন্যবাদ।